তেওঁলোকৰ ভোট নালাগে কিন্তু কালিও তেওঁ আৰু এটা কথা কৈছে যে ধুবুৰীটো আচলতে আইডিঅলজিত নপৰে তেওঁ অহাটো তো আপোনাৰ এই ক্ষেত্ৰত চাওক কথাটো কি যে হয়তো বা এনেকুৱা ভাবিছে যে এইটো সংখ্যালঘু এৰিয়া ভোট দিব নিদিব সেইকাৰণে আমাক এজিপিক দিছে এজিপিকটো জিকিবৰ কাৰণে দিছে না বিজেপিটো তেওঁলোকে কেন্দ্ৰীয় দিয়া নাই এইটো বিজেপিৰ কথা বিজেপিক দিলে তেওঁলোকে এনেকুৱা হয়তো তেনেকুৱা ষ্ট্ৰেটেজি ল'লে হয় কিন্তু এতিয়া আমাক এজিপিক দিছে জিকাবলৈ গতিকে আপোনাৰ ইয়াৰ মানুহ ভোট দি পেলাই বুজাই দিব যে আমাৰ মুছলিম মানুহ বা সংখ্যালঘু মানুহ ভোট দিয়ে নে নাই MP বনাব পাৰে নে নাই তাৰপিছত মুখ্যমন্ত্ৰী নিশ্চয় আঁকোৱালি ল'ব বুকুত ল'ব আৰু বেছি ভাল পাব মোক এনেও ভাল পায় থেংক ইউ নিশ্চয় আহিব মোৰ বিশ্বাস আহিব লাগিব মই জেদ কৰিম না মই আনিম না ষ্টাৰ কেমেৰা যিহেতু আমাৰ একচুৱেলি আমাৰ নিৰ্বাচন 7 তাৰিখ পৰিছে লাষ্ট হেৰিত এই ষ্টেজত গতিকে প্ৰথম পৰ্যায় ছেকেণ্ড পৰ্যায় হোৱাৰ পিছত বাকীবিলাক 3 নম্বৰ পৰ্যায়ত 3rd পৰ্যায়ত প্ৰায় ফ্ৰী হৈ যাব মই আশা ৰাখিছোঁ মই মুখ্যমন্ত্ৰীক নিশ্চয় আনিব লাগিব আৰু তেখেতৰ চাহিদা যথেষ্ট আছে আৰু তেখেত আহিলে ইয়াত যথেষ্ট ফ্ৰুটফুল মিটিং হ'ব ফলপ্ৰসূ হ'ম আমি গতিকে এইটোত আমি ট্ৰাই কৰিমেই তেখেতক আনিবলৈ আৰু মই আশা ৰাখিছোঁ যে প্ৰধানমন্ত্ৰী যিহেতু আমাৰ বেছি প্ৰগ্ৰাম নাই এটা দুটা প্ৰগ্ৰামে আছে অসমত বা নৰ্থ ইষ্টত তথাপিও আমি ট্ৰাই কৰিম যিহেতু এইবাৰ এটা ইতিহাস হ'বলৈ ওলাইছে আমাৰ ধুবুৰী আমি জিকিম ইনশাল্লাহ আৰু এটা কলা অধ্যায় শেষ কৰি গতিকে আমি এটা ৰিকুৱেষ্ট কৰিম প্ৰধানমন্ত্ৰীক আমি ধুবুৰীত এটা আমি প্ৰগ্ৰাম বিচাৰিম আৰু আশা ৰাখিছোঁ যে মে বি হ'ব পাৰে মে নট বি যদিও নহয় তেনেহ'লে আমাৰ নেশ্যনেল ফিগাৰটো লিডাৰ আমাৰ থাকিবই তাৰ উপৰিও আমি মেইনলি মুখ্যমন্ত্ৰীক আমি কাভাৰ কৰাৰ চেষ্টা কৰিম বাকী জয়ন্ত মল্ল মন্ত্ৰী আছে পীযুষ হাজৰিকা আছে অশোক সিংঘাল আছে আমাৰ এইটো চাইডত যথেষ্ট প্ৰভাৱ আছে এওঁলোককতো আনিমেই আৰু যাৰ যেনেকৈ প্ৰয়োজন আছে তেনেকৈ আনিম আৰু আমাৰ নিজৰ যে দুজন আমাৰ অতিকৈ প্ৰিয় মোৰ অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া আমাৰ লগত লগ দিবই যে য'ত যি প্ৰয়োজন হ'ব তেওঁলোকে আমাৰ লগত থাকে এতিয়া আজমলৰ কথা আজমল ডাঙৰীয়াৰ কথা ফিল্ডত কোৱা আৰু নোকোৱা প্ৰায় একে অৱস্থা হৈছে ইয়াততো 3 নম্বৰত যাব 4 নম্বৰতো যাব পাৰে মানকাচৰ এলিচিত আজমল আৰু কংগ্ৰেছৰ যিটো অৱস্থা হৈছে এনে এজ এ হ'ল অস্তিত্বহীন তাৰোপৰি ইয়াত কংগ্ৰেছ দুৰ্বল মানকাচৰ সমষ্টিত আৰু এফালে ৰকিবুল ইছন হোৱাত আৰু মানুহ বেয়া পাইছে যে এইটোতো আৰু দিয়াই নাযাব গতিকে মই ভাবোঁ যে এই প্লাছ পইণ্টটো মোৰ আহিব আৰু আল্টিমেটলি মই আশা ৰাখিছোঁ যে এইবাৰ এটা কলংকিত অধ্যায় আমাৰ 15 বছৰ কলা দিনবিলাক আমাৰ গুচি যাব আমাৰ পোহৰ আহিব আৰু উন্নয়নৰ এক নতুন ধাৰা আমি আৰম্ভ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু সকলোৰে পৰা দুৱা আশীৰ্বাদ বিচাৰিছোঁ ধন্যবাদ যথেষ্ট ভাল লাগি আছে কাৰণ আমাৰ দিনে দিনে ইম্প্ৰুভ হৈ আছে আমি য'তে গৈ আছোঁ আৰু বৰ্তমান মই মানকাচৰত আছোঁ যোৱা পৰহি আহিছিলোঁ আজি মোৰ গোৱালপাৰা যোৱাৰ কথা আছে হাটচিমাৰীত মই ৱাৰ্কাৰ্ছ মিট কৰিলোঁ মই এনেকুৱা যিকোনো নিৰ্বাচনত ইমান একেলগে ৱাৰ্কাৰ্ছ মই দেখা নাই ইমান উৎসাহ উদ্দীপনা লৈ আৰু নতুন নতুন মানুহ আহিছে জইনো কৰি আছে যথেষ্ট জইনিং আমাৰ প্ৰগ্ৰাম হাতত আছে মানকাচৰ সমষ্টিত প্ৰায় 20-25 হাজাৰ মানুহ আৰু জইন কৰিব খুব কম দিনৰ ভিতৰত য'ত মই হয়তো নাথাকোঁ আমাৰ দলৰ মুৰব্বীসকল থাকিব মোৰ মিছেছ থাকিব আৰু বহুতে থাকিব তাতে মই আশা ৰাখিছোঁ যে মানকাচৰৰ পৰা মানকাচৰ এলিচিৰ পৰা মিনিমাম মই 1,50,000 হয়তো আশে পাশে থাকিব মই আশা ৰাখিছোঁ আৰু যদি বেছি ভালকৈ ৱাৰ্ক কৰে আৰু বেছি ভাল হ'ব কাৰণ মানুহৰ মন টোটালি পজিটিভ আৰু লোকাল এটা ইছ্যু আছেই যিহেতু আৰু ৰকিবুল ইছন এনেই আমাৰ ইনচাৰ্জ মিনিষ্টাৰ থাকোঁতে ইয়াত ডাঙৰ ঘটনা হৈছিল প্ৰায় 2.5 বছৰ 3 বছৰ মেঘালয়ৰ গণ্ডগোলত তেখেত ইনচাৰ্জ মিনিষ্টাৰ আছিল প্ৰায় 50 জনৰো অধিক মানুহ মৃত্যু হৈছিল ট্ৰেইনিং হৈছিল হুমকি হৈছিল কিডনেপ হৈছিল ইয়াত হাটচিমাৰীটো গুলি কৰি 3জন মানুহক মাৰা হৈছিল সেই মানুহবিলাকৰ কোনো হকাক কৰা নাই পইচাও দিয়া নাছিল 3 বছৰ মেঘালয়ৰ গণ্ডগোলত তেখেত গুণ্ডা বাহিনী বনাইছিল নিজ হাতে গুণ্ডা বাহিনী বনাই আমাক অত্যাচাৰ কৰিছে এফালে মেঘালয় এফালে মানকাচৰত অত্যাচাৰ কৰিছে গতিকে এই মানুহজনক চবে চিনি পায় এফালে কোকৰাঝাৰত তেখেত ইনচাৰ্জ মিনিষ্টাৰ আছিল কোকৰাঝাৰত এদিনো নিৰাপত্তা দিব নোৱাৰিলে এজন মানুহক নিদিলে খালি তাত আমি জানাজাতহে আমি শৰীক হ'ব পাৰিছিলোঁ বাকী আমাৰ কোনো কাম নাছিল তাত নিদাৰুণ মানে কৰুণ পৰিস্থিতিত মানুহবিলাক দিন কটাবলগীয়া হৈছিল এদিনো এজন পুলিচক দি এজন মানুহক নিৰাপত্তা দিব পৰা নাই বা দিয়া নাছিল গতিকে এইবোৰ কাহিনী তেখেত মিনিষ্টাৰ হৈছিল চুপ কৰি চাৰ্কেট হাউচত আহে ধুবুৰীত কোনেও নাজানে তেখেত এজন মানুহৰ চাকৰি দি পোৱা নাই তেখেত কাকো সহায় কৰি পোৱা নাই সেইজন ব্যক্তি আকৌ দুবাৰ ছেকেণ্ড টাইম এজনৰ পিছত এজনটো যি কৰিলে 15 বছৰ আৰু এজন সেই জেগাৰ পৰা আহিব আমাৰ খেতিত তেওঁলোকে মালিকানা বিচাৰিব এইটো আমি কেনেকৈ দিম গতিকে এতিয়া লোকাল মানুহ মই ভাবোঁ যে মোৰ জহিল ইছলামৰ ল'ৰা হিচাপে মোক মানুহে একচেপ্ট কৰে মোক মানুহ
বেয়া নাপায় যে জহিৰুল ইছলাম চাহাবৰ প্ৰত্যেকটো জেগাত এটা অৰিহণা আছে, তেখেতক যথেষ্ট মানুহ ভাল পায়, ব্যক্তিগতভাৱেও ভাল পায়, গতিকে সেই হিচাপে ময়ো তেনেকৈ মেইনটেইন কৰি গৈছোঁ, মোকো বেয়া নাপায়। আৰু মই আপোনালোকে নিশ্চয় জানে মানকাছৰবাসী, মানকাছৰ ইয়াত মই অৱস্থিত, মই কেতিয়াও দুৰ্নীতি নকৰিলোঁ, প্ৰায় 40 বছৰৰ পৰা মানুহৰ লগত থাকিলোঁ, যিমান পালোঁ ত্যাগ কৰিলোঁ, গতিকে মানুহ সেই হিচাপে মোক গ্ৰহণ কৰে। এতিয়া AGP বিজেপিৰ কোনো আপত্তি নাই, বিজেপি AGP ধুনীয়াকৈ ফিল্ডত আমাৰ কাম কৰি আছে, বহুত বেছি ৱৰ্ক আমাৰ হৈ আছে আমাৰ মিত্ৰজোঁটৰ দেন আদাৰ্ছ। গতিকে মই ভাবোঁ যে প্ৰায় বৰপেটাটো চেংগা ছিজনপুৰ আমাৰ ভাল হ'ব, মন্দিৰ আমি প্ৰায় ট্ৰাই কৰি আছোঁ ভাল কৰিবৰ কাৰণে, আৰু গণগঞ্জ যথেষ্ট ভাল হ'ব, মানকাছৰ যথেষ্ট ভাল হ'ব, ধুবুৰীৰ পৰা গৌৰীপুৰ, বিলেচীৰ পৰা গোৱালপাৰা, এই 4-5টাতেই আমি ইনশাল্লাহ লিড কৰিম। তাৰোপৰি মানকাছতো আছেই, গতিকে জৰুৱাটো আমি পুৰা ট্ৰাই কৰি আছোঁ, যাতে সকলো ফালে আমি ট্ৰাই কৰি এটা বুজন সংখ্যক বা এটা মিনিমাম এটা আমাৰ মাৰ্জনীয় এটা সংখ্যা আহে, আৰু আমি আশা ৰাখিছোঁ জৰুৱাৰ পৰা আমি পাম এইটো। আৰু বেছি আনন্দৰ কথা যে যোৱাবাৰ 15,000 ভোট পাইছিলোঁ মাত্ৰ জলেশ্বৰত, এইবাৰ মিনিমাম এবভ 50 পাম, মিনিমাম এবভ 50,000 অধিক ভোট ইনশাল্লাহ জলেশ্বৰৰ পৰা পাম। গতিকে আমি নিশ্চিত প্ৰায় 8-9 লাখ ভোট আমি পাম, আৰু বাকী যে কোনে কেনেকৈ পাব মই নাজানো, কাৰণ তেওঁলোকৰ অংক মই দেখা নাই।